তো আমার মুখ্যমন্ত্রী মহোদয় হেমন্ত বিশ্ব শৰ্মা ছাৰ আৰু ৰঞ্জিত কুমাৰ দেৱক পদক্ষেপটো লৈছে এইটো খুব ভালে পদক্ষেপ লৈছে আমি ভালে পাইছোঁ আমি শুনিছোঁ খাজনাটো ৰেহাই দিছে কিন্তু ইহঁতে খাজনা লৈ আছে বহুত দিনৰ পৰা এইটো কামটো কৰিছে ভালে পাইছোঁ ৰাইজেও ভাল পাইছে আৰু কৃষক সমাজেও ভাল পাইছে মানে কথাটো এনেকুৱা হৈছে কৃষকে যদি মানে 4টা কণী বেচিব আনে কোনো মানুহ এজনে দুখীয়া মানুহ দৰিদ্ৰ এজন মানুহে তেতিয়া 10 টকা লয় খাজনা 10 টকা যদি নিদিয়ে বেয়াকৈ কয় মানে মাৰিবও খোজে কেতিয়াবা এনেকুৱা হৈ যায় মানে এইটো কামটো ভালে হৈছে আমি ভাল পাইছোঁ আৰু আমাৰ কথা হৈছে কি আমি যে সৰু এটা ব্যৱসায় কৰোঁ আমি সৰু এটা ব্যৱসায় কৰোঁ চটি খাজনা 30 টকা লয় মালৰ প্ৰতি 20 টকা 30 টকাকৈ লয় এনেকুৱা হৈ যায় আমাৰ কেতিয়াবা ঘৰত যেনে পইচা গণাৰ লগে লগে মানে আমাৰ 200 টকা 300 টকা মানে কবিৰ পৰা লছ হৈ যায় আমি পৰিয়ালটো কেনেকৈ পোহপাল দিম যদি এনেকুৱা কৰি লয় মানুহ ৰাইজৰ ওপৰত বা সৰু সৰু ব্যৱসায় আমি কৰি আমাৰ ওপৰতো হাৰাশাস্তি কৰি মানে কৰা বুলি হয় কথাটো হয় এনেকুৱা হৈছে আমি যদি 10 টকা কম দিব খোজোঁ তেতিয়াও নামানে ৰেহাই হ'লে ভাল হ'ব শুনিছোঁ ৰেহাই হ'ব লাগে কামটো বিৰাট ভাল কৰিছে মই ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰক আৰু ৰঞ্জিত কুমাৰ দেৱ ছাৰক বহুত ভাল পাইছোঁ মই কামটো কৰাৰ কাৰণে আৰু কথা হৈছে কি ৰাইজ সমালোচনা কৰিব পাৰে কিন্তু বিজেপি চৰকাৰে যিবিলাক কাম কৰি আছে ভালে কৰি আছে মোৰ হিচাপে কামটো ভালে কৰি আছে তাৰমানে কি মানে গোটেই মানুহক ভাল নাপাব পাৰে এক সংগঠনে আরেক সংগঠন ভাল নাপাব পাৰে এক দলে আরেক দলৰ বিৰোধী হ'বই নহ'লে ৰাজনীতি নচলিব কৰে 100% চিয়'ৰ কৰাটো কৰে